গোমাংস যেটো বিতৰ্ক চলি আছে এই বিতৰ্কত আৰক্ষীৰ ভূমিকা কি আৰক্ষীয়ে কণ্ট্ৰল কৰিব পৰা নাই ইয়াৰ লগত নিশ্চিতভাৱে এটা চক্ৰান্তকাৰী কোনো ব্যক্তি বা কোনো দুষ্কৃতকাৰী সংগঠন জড়িত হৈ আছে এটা গ্ৰুপ জড়িত হৈ আছে যিসকলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে যিসকলে অসমত শান্তিৰ পৰিৱৰ্তে অশান্তিৰ এটা পৰিৱেশ কৰিব বিচাৰে নাইবা কোনোবা ইয়াৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে গতিকে আমি আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক এটা কথাই ক'লোঁ যে আপোনালোকে জানি আছে এনেকুৱা এটা পৰিৱেশ কৰিবলৈ গৈ আছে কোনোবা এটা চক্ৰ ইয়াৰ লগত জড়িত ইয়াৰ ওপৰত আপোনালোকে চোকা নজৰ ৰাখক প্ৰত্যেকটো ধৰ্মীয় যিখিনি উপাসনাস্থলী তাত আপোনালোকে নিশ্চিত পহৰাৰ ব্যৱস্থা কৰক CCTV আজিকালি এই ৰাজ্য চৰকাৰখনে CCTV কথা কয় বিভিন্ন টাউনতে হওক চহৰতে হওক CCTV ব্যৱস্থা তেওঁলোকৰ নাই গতিকে ইয়াৰ লগত জড়িত কোন প্ৰকৃত জড়িত কোন কোনো প্ৰকৃত মুছলমান বা প্ৰকৃত হিন্দু মানুহে আন ধৰ্মক কেতিয়াও ক্ষতি নকৰে আৰু এয়া নিশ্চিতভাৱে মই আপোনালোকক দাঁতি ক'ব পাৰোঁ এটা চক্ৰান্ত কোনোবা দল কোনোবা দুষ্কৃতিকাৰীসকলৰ অশান্তিময় পৰিৱেশ কৰাৰ কাৰণে কোনোবাই কৰি আছে নাইবা কোনোবাই ৰাজনৈতিক লাভালাভৰ কাৰণেও কৰিব পাৰে গতিকে ইয়াক ধৰিব কোনে অসম পুলিচে ধৰিব লাগিব অসম চৰকাৰে ধৰিব লাগিব আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি এটা কথা স্পষ্টভাৱে কৈ আহিলোঁ যিয়াৰ লগত দোষীক আপোনালোকে কৰায়ত্ব কৰক আৰু পৰৱৰ্তী সময়খিনিত যাতে এনেকুৱা কোনো আৰু কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে বিহিত ব্যৱস্থা কৰক গোমাংস যেটো বিতৰ্ক চলি আছে এই বিতৰ্কত আৰক্ষীৰ ভূমিকা কি আৰক্ষীয়ে কণ্ট্ৰল কৰিব পৰা নাই ইয়াৰ লগত নিশ্চিতভাৱে এটা চক্ৰান্তকাৰী কোনো ব্যক্তি বা কোনো দুষ্কৃতকাৰী সংগঠন জড়িত হৈ আছে এটা গ্ৰুপ জড়িত হৈ আছে যিসকলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে যিসকলে অসমত শান্তিৰ পৰিৱৰ্তে অশান্তিৰ এটা পৰিৱেশ কৰিব বিচাৰে নাইবা কোনোবা ইয়াৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে গতিকে আমি আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক এটা কথাই ক'লোঁ যে আপোনালোকে জানি আছে এনেকুৱা এটা পৰিৱেশ কৰিবলৈ গৈ আছে কোনোবা এটা চক্ৰ ইয়াৰ লগত জড়িত ইয়াৰ ওপৰত আপোনালোকে চোকা নজৰ ৰাখক প্ৰত্যেকটো ধৰ্মীয় যিখিনি উপাসনাস্থলী তাত আপোনালোকে নিশ্চিত পহৰাৰ ব্যৱস্থা কৰক CCTV আজিকালি এই ৰাজ্য চৰকাৰখনে CCTV কথা কয় বিভিন্ন টাউনতে হওক চহৰতে হওক CCTV ব্যৱস্থা তেওঁলোকৰ নাই গতিকে ইয়াৰ লগত জড়িত কোন প্ৰকৃত জড়িত কোন কোনো প্ৰকৃত মুছলমান বা প্ৰকৃত হিন্দু মানুহে আন ধৰ্মক কেতিয়াও ক্ষতি নকৰে আৰু এয়া নিশ্চিতভাৱে মই আপোনালোকক দাঁতি ক'ব পাৰোঁ এটা চক্ৰান্ত কোনোবা দল কোনোবা দুষ্কৃতিকাৰীসকলৰ অশান্তিময় পৰিৱেশ কৰাৰ কাৰণে কোনোবাই কৰি আছে নাইবা কোনোবাই ৰাজনৈতিক লাভালাভৰ কাৰণেও কৰিব পাৰে গতিকে ইয়াক ধৰিব কোনে অসম পুলিচে ধৰিব লাগিব অসম চৰকাৰে ধৰিব লাগিব আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি এটা কথা স্পষ্টভাৱে কৈ আহিলোঁ যিয়াৰ লগত দোষীক আপোনালোকে কৰায়ত্ব কৰক আৰু পৰৱৰ্তী সময়খিনিত যাতে এনেকুৱা কোনো আৰু কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে বিহিত ব্যৱস্থা কৰক